মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে যিকোনো পৰীক্ষাৰ কাৰণে হোক বা এইবাৰৰ HSLC পৰীক্ষাৰ লাষ্ট মোমেন্ট প্ৰিপাৰেচন বা লাষ্ট মান্থ প্ৰিপাৰেচন কেনেকুৱা হ'ব লাগে তাৰ ওপৰত আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব গতিকে তোমালোক সকলোৱে ভিডিঅ'টি হাহলৈ চাবা আৰু যি সকলে তোমালোকে ইমান দিনৰ পৰা ভিডিঅ'বিলাক চাই আছা যদি তোমালোকৰ কোনো কুৱেশ্যন এনসাৰৰ প্ৰয়োজন হয় বা পৰীক্ষা সম্বন্ধীয় ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যনৰ ওপৰত আলোচনা জানিবলৈ হলে তোমালোকে এই ভিডিঅ'ৰ হেহত ডেসক্ৰিপচনত তোমালোকক লিংক এটা দিয়া হ'ব WhatsApp চেনেলৰ সেই চেনেলত গৈ তোমালোকে WhatsApp চেনেলৰ লিংকত জয়েন হ'বা তেতিয়া হলে পৰীক্ষা সম্পৰ্কীয় আৰু পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক সেই চেনেলত পাই যাবা গতিকে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো ইতিমধ্যে তোমালোকে গম পাইছাই 2024 বৰ্ষৰ HSLC পৰীক্ষা অন্য বছৰতকৈ অলপ পৃথক হ'ব গতিকে এই পৰীক্ষাত তোমালোকে যিকোনো মানে কুৱেশ্যন এনসাৰত তোমালোকে যাতে লিখিব পাৰা তোমালোকৰ পৰীক্ষা যাতে ভাল হয় ফলাফল যাতে ভাল হয় তাৰ ওপৰত তোমালোকে কিদৰে ষ্টাডি কৰিলে কিদৰে মানে এতিয়া প্ৰগ্ৰেছ কৰিবলৈ ধৰিলে ভাল ফলাফলৰ কাৰণে কিদৰে আগুৱাই যাবা কিদৰে ষ্টাডি কৰিবা মেটেৰিয়েলছ কি যোগাবা আৰু কেনেকৈ লিখিলে পৰীক্ষাত তোমালোকে সম্পূৰ্ণ ভাল মাৰ্ক পাবা তাৰ ওপৰত আজিৰ ভিডিঅ'টি আগবঢ়াই আছো গতিকে তোমালোকৰ কাৰণে জানিবলগীয়া বিষয়বিলাক অতি গুৰুত্বপূৰ্ণ গতিকে কোনো ভিডিঅ'টো স্কিপ নকৰিবা আৰু হেহলৈকে সকলোৱে চাবা তোমালোকৰ বহুত ফায়দা হ'ব আজিৰ ভিডিঅ'টো কমপ্লিটলি HSLC আৰু আজিৰ ভিডিঅ'টো কমপ্লিটলি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিবলৈ খোজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো গতিকে তোমালোকে ভিডিঅ'টি চাবা এতিয়া মোস্ট ইম্পৰ্টেন্ট কথাটো হৈছে এক্সামৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হোৱা নাম্বাৰ 1 মনত ৰাখিবা যিকোনো পৰীক্ষাত তোমালোকে ক্ৰেক কৰিবলৈ হলে যিকোনো পৰীক্ষাত ভাল ফলাফল পাবলৈ হলে প্ৰথম কথাটো হৈছে তোমাৰ পৰীক্ষাৰ কাৰণে মানসিক প্ৰস্তুতি তোমাৰ মেন্টাল হেলথ মেন্টাল প্ৰিপাৰেচন যদি ঠিক নহয় তেতিয়া হলে তুমি পৰীক্ষাত খুব ভালদৰে পঢ়িলেও তুমি আহানুৰূপ ফলাফল নাপাব পাৰা গতিকে আহানুৰূপ ফলাফলৰ কাৰণে তুমি মেন্টালি ষ্ট্ৰং হ'ব লাগিব পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব তুমি এনেকুৱা মাইন্ডসেটত থাকিব লাগিব যে মোক পৰীক্ষা হলত যতেই নবহাওক কিয় যাৰ লগতে নবহাওক কিয় পৰীক্ষা চেণ্টাৰত বা জিএই এক্সটাৰ্নালি হোক বা জিএই এক্সাম ইনচাৰ্জ হোক যেই নাথাকে কিয় সকলোকে মানে যিয়ে যত বহি তোমাক পৰীক্ষা দিবলৈ কোৱা হয় বা যি দিনাই তোমালোকক পৰীক্ষাৰ কাৰণে কোৱা হয় সেই মুহূৰ্ততে তুমি ভালকে পৰীক্ষা দিব পাৰিবা এই মাইন্ডসেটটো তোমালোকৰ থাকিব লাগিব যদি তেনেকুৱা মাইন্ডসেট থাকে তেতিয়া হলে তোমালোকৰ পৰীক্ষা ভাল হোৱাৰ সম্ভাৱনা সৰ্বাধিক দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মন কৰিবা পৰীক্ষাত ভাল নম্বৰ ভাল ফলাফল বা ভাল নম্বৰ পাবলৈ হলে দ্বিতীয়তে যেটো বস্তু তোমাৰ ৰেডি কৰিব লাগিব সেইটো হৈছে তোমাৰ সিলেবাস মন কৰিবা প্ৰথম বিষয়টো হৈছে তোমালোকৰ মাইন্ডসেট দ্বিতীয় বিষয়টো হৈছে সিলেবাস মাইন্ডসেট ঠিক নহলে গোটেই সিলেবাস তুমি হে কৰিলেও কাম নহব গতিকে তুমি মাইন্ডসেট ঠিক কৰি সিলেবাস হে কৰিবা তোমাৰ সিলেবাস ইতিমধ্যে হে হৈ যাব লাগিব যেহেতু প্ৰি ফাইনাল দি দিছা তোমালোকে গতিকে প্ৰি ফাইনাল আগলৈকে যদি সিলেবাস তোমালোকৰ হে হৈছে তেতিয়া হলে ইমান সময় এতিয়া তোমালোকৰ পঢ়াৰ নিয়মবিলাক কেনেকুৱা হ'ব লাগিব কিদৰে পঢ়িব লাগিব ভিডিঅ'ত মই আগলৈ আলোচনা কৰিম কিন্তু আহাৰ ৰাখিছো এতিয়ালৈকে তোমালোকৰ সিলেবাস হে হৈছে যদি হে হোৱা নাই তেতিয়া হলে এইটো লাষ্ট উইক তোমালোকৰ কাৰণে এই সপ্তাহৰ ভিতৰতে তোমালোকে সিলেবাস হে কৰিব লাগিব আৰু তাৰ পিছৰখিনি যিখিনি কাম কৰিবলগীয়া আছে একদম অতি সৰু কিছুমান কাম কিন্তু তাৰ কাৰণে তোমাৰ পৰীক্ষাৰ ফলাফল বহুত ডাঙৰ হ'ব তোমাৰ বহুত তুমি ভাল ফলাফল কৰিব পাৰিবা সেই বিষয়ে মই দুটামান কথা তোমালোকৰ লগত শেয়াৰ কৰিম গতিকে তোমালোক সকলোৱে সেই বিষয়ে জ্ঞাত হ'ব লাগিব সেই কামবিলাক তোমালোকে কৰিব লাগিব নহলে তুমি ভাল ফলাফলৰ আশা কৰিব নোৱাৰা গতিকে সকলোৰে আগত তুমি সিলেবাস কমপ্লিট কৰা 3 নম্বৰ বিষয়টো হৈছে তোমাৰ যদি সিলেবাস হৈ গৈছে তেতিয়া হলে 3 নম্বৰ বিষয়টো হৈছে ৰিভিজন মন কৰিবা তুমি সিলেবাস হে কৰিলে ম্যাক্সিমাম 60% নম্বৰ পাব পাৰা আৰু যেতিয়া ৰিভিজন দিবা প্ৰত্যেক ৰিভিজনত তোমাৰ 10% মাৰ্ক বাঢ়ি গৈ থাকিব প্ৰত্যেক ৰিভিজনত তোমাৰ 10% বাঢ়িব এইটো কথা তুমি মনত ৰাখিব লাগিব গতিকে তুমি এতিয়ালৈকে পৰীক্ষাৰ আগলৈকে কিমানটা ৰিভিজন দিবা হেতু নিৰ্ভৰ কৰিব তোমাৰ ফলাফলৰ ওপৰত গতিকে ৰিভিজনে তোমাৰ ফলাফলত ভাল নম্বৰ আনি দিব তুমি ভাল নম্বৰ পাবলৈ হলে তুমি বেছিতকৈ বেছি যিমান সম্ভৱ পাৰা যায় হিমান ৰিভিজন কৰিব লাগিব তুমি এতিয়া ধৰি লোৱা কিছুমান ল'ৰা ছোৱালী দেখা যায় যে এতিয়ালৈকে সিলেবাস শেষ হোৱা নাই বা যিসকল অলপ দুৰ্বল
মধ্যমীয়া ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে মই ইয়াত এটা ট্ৰিক দি দিছোঁ, তোমালোকে এইটো ফ'ল' কৰিব পাৰা যে ডেইলি যিমান ঘণ্টা পঢ়িবা, এতিয়ালৈকেতো তোমালোকে 8-9 ঘণ্টা পঢ়িব লাগিব, যিখিনি সময় চাপি আহিছে লাষ্ট মান্থ প্ৰিপেৰেশ্যন, তোমালোকে মিনিমাম 8 ঘণ্টা মেক্সিমাম 10-12 ঘণ্টা তোমালোকে পঢ়িব লাগিব, বা তাতকৈ বেছি কোনোবাই পঢ়ে, কিন্তু মই ভাবোঁ ভাল ৰিজাল্ট কৰিবলৈ হ'লে 10 ঘণ্টা যথেষ্ট, তাতকৈ বেছি আমাৰ প্ৰয়োজন নহয়। কথা হৈছে নিয়মীয়াভাৱে পঢ়িলে। আৰু যিসকলে গোটেই বছৰ পঢ়া নাই, ফাইনেল নহয় বুলি পঢ়া নাই, বা এনে সেই অৱহেলা কৰি পঢ়া নাই, এতিয়া সিহঁতে 14 ঘণ্টা পঢ়িলেও কোনো ভাল ফলাফল আশা কৰিব নোৱাৰে। খুব কম এক্সট্ৰা অৰ্ডিনাৰী মাইণ্ড থাকিব লাগিব, তেতিয়াহ'লে হ'ব, গড গিফ্টেড হ'ব লাগিব, তেতিয়াহ'লে হ'ব, অন্যথা নহয়। এতিয়া কথাটো হৈছে তোমালোক যিসকল অলপ দুৰ্বল বা যাৰ চিলেবাছ এতিয়ালৈকে কমপ্লিট হোৱা নাই, তোমালোকে কি কৰিবা, ডেইলি এটা টাইম ছেট কৰি ল'বা, ধৰি লোৱা তুমি 8 ঘণ্টা পঢ়া, তাৰে কি কৰিবা 6 ঘণ্টাত 6টা ছাবজেক্ট পঢ়িবা, আৰু 2 ঘণ্টা যিবিলাক পুৰণা শিকিছা সেইবিলাক ৰিভাইজ কৰিবা, চাই হ'লেও পঢ়িবা বা লিখি পঢ়িবা, এনেকৈ ৰিভাইজ কৰিবা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ চান্স আছে। গতিকে এই ক্ষেত্ৰত তোমালোকে এইখিনি সতৰ্ক হ'ব লাগিব। যদি এনেকৈ ষ্টাডি কৰা, মন কৰিবা, যদি 9 ঘণ্টা পঢ়া তেতিয়াহ'লে 6 ঘণ্টা নতুন কিবা শিকা, যিখিনি শিকিবলৈ বাকী আছে, আৰু 3 ঘণ্টা পিছৰখিনি ৰিভাইজ কৰা। আৰু যদি তোমাৰ কমপ্লিট হৈ গৈছে তেতিয়াহ'লে তুমি এই ছেপাৰেট কৰি তুমি ৰিভিজন কৰা। এটা কথা মনত ৰাখিবা, ৰিভিজন আকৌ কৰাৰ এটা ষ্টাইল আছে। যিবিলাক কুৱেশ্যন তোমাৰ সহজতে মনত থাকিব, এইবিলাক কুৱেশ্যন সপ্তাহত এদিন বা দুদিনকৈ পঢ়িবা, যিবিলাক মনত থাকে। যিবিলাক কুৱেশ্যন তোমাৰ পাহৰি যোৱাৰ চান্স বেছি, তোমাৰ লাগে এইটো পঢ়িলে তুমি কেতিয়াবা পাহৰি যোৱা বা লিখিলে কলম থমকি ৰয়, তেতিয়াহ'লে সেই কুৱেশ্যনটো তুমি ডেইলি এবাৰকৈ ৰিপিট কৰা। এনেকৈ যেতিয়া ৰিপিট কৰি গৈ থাকিবা, চাবা এইটো যিমান কঠিন আছিল তোমাৰ কাৰণে, সেইটো ইমানেই সহজ হৈ পৰিব। গতিকে ৰিভিজন কৰোঁতে এই বিষয়বিলাক তুমি মানি চলিব লাগিব, অন্যথা তোমাৰ ভাল ফলাফল তুমি আশা কৰিব নোৱাৰা। গতিকে এই ক্ষেত্ৰত তোমালোক সতৰ্ক হ'বা আৰু ৰিভিজনবিলাক এনেকৈ দিবা। তাৰপিছৰ কথাটো হৈছে ভাল পৰীক্ষাৰ ফলাফল ভাল হ'বলৈ হ'লে তোমালোকৰ আৰু এটা কাম কৰিব লাগিব, সেইটোৱে হৈছে একদম বৰ্তমান সময়ত যিখিনি MCQ আছে, MCQৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব। যদি MCQৰ ওপৰত গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু ভাল ফলাফল পাব নোৱাৰা। আৰু MCQ যদি তুমি আটাইকেইটা MCQ একদম কমপ্লিট কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব লাগিব, কিতাপটো যদি চিলেবাছ হৈছে তেতিয়াহ'লে কিতাপ লাইন বাই লাইন পঢ়ি গৈ থাকা, হাইলাইট কৰি গৈ থাকা, যিবিলাক ইম্পৰ্টেণ্ট কথা আছে। প্ৰতিটো চেণ্টেন্সৰ পৰা কুৱেশ্যন হ'ব পাৰে। MCQ তোমালোকে বেলেগ ডিষ্ট্ৰিক্টত দেখিছা, বিশেষকৈ বঙাইগাঁও, মৰিগাঁও বা বাক্সা বা বৰপেটা, নগাঁও, এই বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবিলাক যদি তোমালোকে চোৱা, গোলাঘাট, ধেমাজি, তাৰপিছত শিৱসাগৰ, এই কুৱেশ্যনবিলাক দেখিলে চাবা 4-5টা কুৱেশ্যন এনেকুৱাটো আহিছে প্ৰতিটো ছাবজেক্টৰ, যিবিলাক ভিতৰৰ পৰা উঠাই দিছে। গতিকে তুমি লাইন বাই লাইন জানিব লাগিব, প্ৰতিটো টপিকছ পুংখানুপুংখকৈ বিতংভাৱে তুমি জানিব লাগিব, অন্যথা তোমাৰ পৰীক্ষাৰ ফলাফল কেতিয়াও ভাল হ'ব নোৱাৰে। মানে MCQ আটাইকেইটা তুমি এটেক কৰিব নোৱাৰা, আটাইকেইটা তুমি সমাধান কৰিব নোৱাৰা। যদি আটাইকেইটাৰ সমাধান বিচৰা তেতিয়াহ'লে লাইন বাই লাইন পঢ়িব লাগিব। আৰু লং কুৱেশ্যনবিলাকতো তোমাৰ লিখিবই লাগিব। যিকোনো ছাবজেক্টত 3 মাৰ্ক, 4 মাৰ্ক, 5 মাৰ্কৰ কুৱেশ্যন আছে, 2 মাৰ্কৰ কুৱেশ্যন আছে, এইবিলাক তুমি লিখিবই লাগিব। গতিকে লিখাত তোমাৰ সময় যথেষ্ট বেছি। MCQৰ কাৰণে 1 ঘণ্টা দিয়া হয়, 45টা, আৰু বাকীখিনিৰ কাৰণে 2 ঘণ্টা। যদিও তোমাৰ বহীখন থাকিব তেতিয়াহ'লে তুমি এটা কথা মনত ৰাখিব লাগিব, প্ৰথম 1 ঘণ্টাত তুমি যিমান পাৰা MCQ কৰিবা। যদি কৰিব নোৱাৰা তেতিয়াহ'লে এইটো এনেকুৱা নহয় যে ভুলে শুদ্ধই 1 ঘণ্টাৰ ভিতৰত কৰিব লাগিব, তেনেকুৱা নহয়। তোমাৰ MCQৰ এনচাৰ শ্বীটটো লৈ নাযায়। গতিকে তুমি এইটো থাকিব তোমাৰ ওচৰত, তুমি বাকী 45 মাৰ্কৰ ওপৰত যেতিয়া লিখি কৰি শেষ হৈ যাব, তেতিয়া তুমি বাকী সময়খিনি তুমি MCQ দিব পাৰিবা। গতিকে খৰধৰ নকৰিবা, জানা এইটো MCQৰ OMR শ্বীটত এনচাৰ কৰিবলৈ গ'লে এবাৰ যদি তোমাৰ ভুল হৈ যায়, পিছৰবাৰ শুদ্ধ কৰিবলৈ কোনো চান্সেই নাথাকে। গতিকে এই ভুলটো তোমালোকে কাহানিও নকৰিবা, তেতিয়াহ'লে ভাল ফলাফল আশা কৰিব পাৰিবা। তাৰ পিছৰ বিষয়টো হৈছে পৰীক্ষাত ভাল ফলাফল পাবলৈ হ'লে টু দ্য পইণ্টত এনচাৰ লিখিব লাগিব। মেট্ৰিক পৰীক্ষাতেই হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতেই হওক, তোমালোকৰ এটা কথা মনত ৰাখিবা, তোমাৰ ইমান বেছি লিখিব নালাগে আৰু ইমান কমো নহয়। কেতিয়াবা কিছুমান কুৱেশ্যন এনেকুৱা হৈ যায় যে স্কুলত লিখাই দিছে প্ৰশ্নটো 5 নম্বৰৰ কাৰণে, কিন্তু পৰীক্ষাত 2 নম্বৰৰ কাৰণে আহিছে। এতিয়া যদি এই 2 নম্বৰৰ কাৰণে তুমি 5 নম্বৰী এনচাৰ লিখিবলৈ যোৱা, 2 পাই যাবা, ন' ডাউট। কিন্তু কথাটো হৈছে এইটো লিখিবলৈ গ'লে তোমাৰ টাইম খৰচ হ'ব, আৰু এইখিনি টাইম তুমি হয়তো বেলেগ কুৱেশ্যনৰ লগত মিলাব নোৱাৰিবা। গতিকে এনেকুৱা ক্ষেত্ৰত তুমি এইটো ধ্যানত ৰাখিব লাগিব যে তোমাৰ প্ৰতিটো বিষয়ৰ ক্ষেত্ৰত যে টু দ্য পইণ্টত এনচাৰখিনি কৰিব পাৰা নেকি, মাৰ্ক ৱাইজ এনচাৰবিলাক লিখিব পাৰা নেকি। মাৰ্ক ৱাইজ এনচাৰ লিখিব নোৱাৰিলে তুমি কেতিয়াও টপ ৰিজাল্ট কৰিব নোৱাৰা। এনেই ছ' ৰিজাল্ট হৈ যাব পাৰে, বা ধৰি লোৱা ষ্টাৰ মাৰ্কছলৈকে যাব পাৰিবা, কোনো প্ৰব্লেম নাই। কিন্তু কথাটো হৈছে
টপ ৰিজাল্ট কৰিবলৈ হলে টু দা পইণ্টত এনসাৰবিলাক লিখিবলৈ পাৰিব জানিব লাগিব অৰ্থাৎ যেটো 2 মাৰ্কৰ কাৰণে লিখাই দিছে যদি 5 মাৰ্কৰ কাৰণে আহি যায় তুমি এইটো দিগল কৰিব পাৰিব লাগিব আৰু যদি 5 মাৰ্কৰ কাৰণে লিখাই দিছে যদি এইটো 2 মাৰ্কৰ কাৰণে আহি যায় তেতিয়া হলে তুমি এইটোক চমু কৈ লিখিব জানিব লাগিব যদি নাজানা তেতিয়া হলে তুমি ভাল ফলাফল আশা কৰিব নোৱাৰা তাৰ পিছত আৰু কিছুমান বিষয় তুমি ধ্যানত ৰাখিব লাগিব পৰীক্ষাৰ বহিত কিন্তু তোমালোকে কটাকটি নকৰিবা কুৱেশ্যনৰ এনসাৰ বিলাকৰ নম্বৰ যি বিলাক দিবা তোমালোকে এই নম্বৰ বিলাক সঠিক আৰু শুদ্ধ ৰূপত লিখিব লাগিব যাতে ধৰিবলৈ কোনো অসুবিধা নহয় আৰু বহিত পাৰাপকত তোমালোকৰ মাৰ্জিন দিয়াই থাকিব গতিকে এই চিন্তাটো কৰিব নালাগে আৰু কথাটো হৈছে তোমালোকে পাৰাপকত পৰীক্ষা হলত বহি হলেও ইফালে হিফালে চাই সময় নষ্ট নকৰিবা আনৰ লগত কথা পাতি এক্সপেল হোৱাৰ চেষ্টা নকৰিবা আৰু যিবিলাক তুমি এনসাৰ জানা সেই এনসাৰ বিলাক সবৰ আগত কৰিবা এটা কথা মনত ৰাখিবা নেগেটিভ মাৰ্কিং নাই আৰু এনেকুৱা নহয় যে সিৰিয়ালি তুমি এনসাৰ লিখিব লাগিব OMR sheetত সিৰিয়াল থাকে গতিকে তাত সিৰিয়ালি লিখিবা কিন্তু যেটো তোমাৰ বেলেগ এনসাৰ sheet এটা দিয়া হ'ব হেইটো তোমাৰ সিৰিয়ালি লিখা কোনো প্ৰয়োজন নাই তুমি যিটো পাৰিবা প্ৰথমে হেইটো লিখিবা লাগিলে এটো 56 নম্বৰ হোক লাগিলে এটো 7 নম্বৰৰ হোক কোনো প্ৰবলেম নাই গতিকে ভালকে এইবিলাক বস্তু ষ্টাডি কৰিব লাগিব আৰু কথাটো হৈছে মোস্ট ইম্পৰ্টেন্ট কথা ভাল ফলাফলৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে তুমি লিখি পঢ়িব লাগিব তোমাৰ স্পেলিংৰ ক্ষেত্ৰত আসামিজেই হোক ইংলিশে হোক তোমাৰ স্পেলিংৰ ক্ষেত্ৰত তুমি সতৰ্ক হ'ব লাগিব তোমাৰ স্পেলিং যদি ঠিক নহয় তেতিয়া হলে তুমি ভাল ফলাফল কৰিব নোৱাৰা গতিকে স্পেলিংত ধ্যান ৰাখিবা তেতিয়া হলে আসামিজ ইংলিশত যদি তোমাৰ ঠিক হৈ যায় অংক বিজ্ঞান সমাজ বিজ্ঞানৰ এইবিলাকত এনে ঠিক হৈ যাব গতিকে এই ক্ষেত্ৰত তোমালোকে স্পেলিংক গুৰুত্ব দিবা স্পেলিং ঠিক হ'লে সব ঠিক হ'ব আৰু এইটো কথা মনত ৰাখিবা লিখা পঢ়াৰ ক্ষেত্ৰত গুড হ্যান্ডৰাইটিং আৰু স্পেলিং এই দুটা বস্তু তোমাক স্মাৰ্টেষ্ট কৰিব মনত ৰাখিবা ভাল ফলাফল তুমি যিমানেই নকৰা কিয় যদি হ্যান্ডৰাইটিং অলপ বেয়া থাকে দেখাত যদি একেবাৰে ইলিজিবল হৈ যায় তেতিয়া হলেও প্ৰবলেম গতিকে এই ক্ষেত্ৰত তোমালোক অলপ সতৰ্ক হবা আৰু হ্যান্ডৰাইটিং ধুনিয়াকৈ লিখিবলৈ চেষ্টা কৰিবা হ্যান্ডৰাইটিং যদি তোমাৰ অলপ বেয়া থাকে কোনো কথা নাই শব্দবিলাক অলপ গ্যাপ দি লিখিবা এটা হাৰিৰ পৰা আন এটা হাৰিৰ মাজত অলপ পজ ৰাখিবা যাতে একেবাৰে মানে একে লেঠাৰিয়া নহয় লেঠা লাগি না যায় এনেকুৱা অলপ সতৰ্ক হৈ লিখিবা কোনো প্ৰবলেম নাই বেয়া হ্যান্ডৰাইটিং হ'ব পাৰে আৰু এই এমাহত তুমি ঠিক কৰিব নোৱাৰা গতিকে কোনো টেনচন নাই আৰু পৰীক্ষাত যদি যিসকল দুৰ্বল ছাত্ৰ-ছাত্ৰী আছে তোমালোকে এমসিকিউৰ ওপৰত গুৰুত্ব দিবা আৰু প্ৰতিটো বিষয়ৰ এমসিকিউ আমাৰ এই চেনেলত দিয়া হৈ আছে তোমালোকে চাবা মই মাঝে মাঝে দিয়েই আছো প্ৰতিটো বিষয়ত এই এমসিকিউ বিলাক চাই থাকিলেও তোমালোকৰ পৰীক্ষাত পাস কেৱল এমসিকিউৰ দ্বাৰা চাৰিটা সাবজেক্টত পাস কৰাটো নিশ্চিত হ'ব পাৰিবা গতিকে সকলোৱে ভিডিও বিলাক চাবা যিমান পাৰা শেয়াৰ কৰিবা পৰীক্ষাৰ ওপৰত পৰীক্ষা সম্বন্ধী আৰু কিছুমান কথা আছে লাষ্ট মোমেন্ট প্ৰিপাৰেচনৰ ওপৰতো কিছুমান কথা আছে গতিকে আজি যিখিনি কথা কৈছো এইখিনি তোমালোকে মানি চলিবলৈ চেষ্টা কৰিবা পৰীক্ষাৰ ফলাফল তোমালোকৰ 100% ভাল হ'ব আৰু ভাল ফলাফল পাবা কম পঢ়ি কিদৰে বেছি নম্বৰ পাব পাৰো এনেকুৱা বিষয়বিলাকৰ ওপৰত অতি সোনকালে মই ভিডিও আনি আছো তোমালোকে সেইখিনি চাবা আৰু ইয়াৰ পৰা তোমালোক উপকৃত হ'ব পাৰিবা যদি তোমালোক উপকৃত হোৱা আমাৰ অন্যান্য ভিডিও বিলাকৰ পৰা তেতিয়া হলে শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যেটো ঘণ্টি আছে নহয় বেল আইকন আছে এইটো তোমালোকে দবাই দিবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে পোৱা আৰু এটা কথা মই কৈ দিছো আকৌ যে ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক আছে ইনষ্টা আইডি আছে তোমালোক সকলোৱে ফলো কৰিবা তেতিয়া হলে চাবা আমাৰ পৰীক্ষা সম্বন্ধীয় যিকোনো ক্লাছৰ যিকোনো বিষয়ৰ ওপৰত আমাৰ চেনেলত আলোচনাবিলাক হৈ থাকে এই ভিডিওবিলাক তোমালোকে পাই থাকিবা আৰু যিকোনো প্ৰশ্ন সুধিবলৈ জানিবলৈ তাৰ ওপৰত তোমালোকে জেনাৰেল নলেজৰ ওপৰত জিকেৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ ভিডিওবিলাক WhatsApp চেনেলত দিয়া হয় তোমালোকে সেই চেনেলটো ফলো কৰিবা ধন্যবাদ থাকিল